কোনোবাই হাও দিছিলে তই কেতিয়াও জীৱনত বোলে ল'ৰা মোক নেদেখিবি মোক বেমাৰী বুলি হোৱা মানুহখিনিতো আজি নিজে বেমাৰী হৈ ভুগি আছে মই বেমাৰী হয় সঁচা মই বেয়া পোৱা নাই কিন্তু মানুহে কেতিয়াও বেমাৰীক নিন্দা কৰিব নাপায় হাঁহিব নাপায় সেইটো একদম দেখা শুনা কথা কাকো হাঁহিব নাপায় সঁচাকে আৰু এনেকুৱা মানুহ আছে মোক কিন্তু তিতাবৰকে মোৰ বেছিহে হেৰি আছে মানে কি গোটেইবোৰত আজি মানুহে দুদিনীয়া জীৱনত থাকিব কিমান দিন জীয়াই ইমান দুৰ্ঘটনাত মৃত্যু হৈছে ইমান ভাল ভাল মানুহ সেইটোৱে মোৰ বাজনী এজনী চোৱা ইমান ভাল ভাল মানুহ ইমান ধুনীয়া ইমান ভাল ভাল মানুহ নাইকিয়া হৈ গৈছে আপোনালোকেনো কিহৰ কাৰণে এইটো দুদিনীয়া জীৱনটোত ইমান গৌৰৱ কৰেনো আপোনালোকে কি চিঞৰ দিন জীয়াই থাকিম বুলি ভাবিছে নেকি নিশ্চয় নকওক আপোনালোকে আজি বেয়া কমেণ্ট এটা কৰি কাইলৈ আপোনালোকৰ যদি কিবা এটা হৈ যায় দুৰ্ঘটনা যদি হঠাৎ মৃত্যু হৈ যায় তেতিয়া আনক বেয়া চিন্তা কৰা সকলে নিজৰ বেয়া চিন্তা কৰাই একে কথা মোক বেমাৰী বুলি হহাবিলাক সেয়া হৈছে আকৌ মোক হাঁহিছিলে মোক কয় মোক কোনোবাই হাও দিছিলে তই কেতিয়াও জীৱনত বোলে ল'ৰা মোক নেদেখিবি কিন্তু ভগৱানে কোৱাত মই দুটা মতালৈ জন্ম দিলো সঁচা কথা আৰু মোৰ ডাঙৰ ল'ৰাটো কিবা এটা বিজুতিত ঢুকাইছে সঁচা কথা সি অসুখ হৈ ঢুকাইছে ন কিন্তু ৰং ট্ৰিটমেণ্টটো হ'ব পাৰে ডক্টৰৰ এটা ভুলৰ কাৰণেও হেৰুৱাব পাৰে ডক্টৰ গাফিলতিও হ'ব পাৰে সেইখিনি নাজানো কিন্তু মই এতিয়াওতো এটা সন্তান ল'ৰা সন্তানে কোলাত লৈ ঘূৰি ফুৰিছো ইয়াক ডাঙৰ কৰিছো অকলে অকলে ইমানখিনি সাহস কৰিছো কিন্তু মানুহে কেতিয়াও মানুহক হাঁহিব নাপায় নিন্দা কৰিব নাপায় সঁচা কথা যি আনৰ নিন্দা কৰে নহয় তাক কেতিয়াও জিন্দগী উন্নত নহয় বাইপাছ নেকি কেন্দুগুৰি বাইপাছ কেন্দুগুৰি বাইপাছ এয়া আমি ব্ৰিজৰ তলেদি সোমাই আহিছো কেন্দুগুৰি ক'ত আছে ক'ত আছে কেন্দুগুৰি বাইপাছ ক'ত আছে ক'ত আছে ক'ত আছে বোলো এবাৰ ক চলন্ত গতি বেগৰ দৰে মানুহৰ জীৱনটো আয়ুসবিলাক চলি গৈ আছে জীৱনটো হৈছে আমাৰ এক গতিশীল জীৱন যেনেকে বঠা নাইকিয়া নাওখন যেনেকে সময়ৰ সোঁতত বৈ গৈ থাকে আমাৰ জীৱনটো সেই ঠিক বঠা নাইকিয়া নাওখনৰ দৰে আৰু এটা কথা মানুহে যে কয় এইজনী বুঢ়ী এইটো বুঢ়া এটা কথা কওকচোন যিসকলে যে বুঢ়ী বুঢ়া বুলি যে কমেণ্টবিলাকত যে কমেণ্ট ছেকশ্যনত আহি কমেণ্ট কৰি থাকে তেওঁলোকে বাৰু সদায় নিজৰ বয়সটো সিমানটোতে ৰখি থাকিব নেকি তেওঁলোকৰ বয়সটো বাঢ়ি নাযাব কোনোবাই কাৰোবাক বুঢ়ী কৈছে কোনোবাই কাৰোবাক বুঢ়া কৈছে আৰে সেইটো ইটিকিং কৰিবলগীয়া কথা জানো মই এটা কথা কওঁ আজি এই বুঢ়া বুঢ়ী বয়সটো কথা লৈ দেখিবলৈ কোনোবা ধুনীয়া কোনোবা বেয়া লৈ মানে কি হ'ল মোৰ ল'ৰাটো মোৰ ডাঙৰ ল'ৰাটো ইমানে দেখিবলৈ ধুনীয়া আছিলে নহয় মই নিজৰ মাকজনী হৈ কওঁ মোৰ ল'ৰাটো বহুত ধুনীয়া হয়নে মই গৰ্ব কৰোঁ কিন্তু সি যেতিয়া মৃত্যু মুখত পৰিছে মৃত্যুলৈ ক্ষণজনী আছে 18টা দিন আছে তেতিয়ালৈও ধুনীয়াই চেহেৰা হৈ আছে এসপ্তাহ আছে তেতিয়ালৈ অলপ হ'লেও ধুনীয়াই হৈ আছে কিন্তু যেতিয়া 2-3 দিন সময় আছে তাৰ চেহেৰাটো একেবাৰে এটা জকাত পৰিণত হ'ল তেতিয়াহ'লে সেই ধুনীয়া চেহেৰাটো এটা 5 বছৰীয়া সন্তানৰ কাৰণে ক'লে গ'লগে চেহেৰাটো গুচি আহিলে আৰু মানুহে চেহেৰাটোক লৈ মানুহে যে গৌৰৱ কৰে আমুক দেখিবলৈ বেয়া আমুক দেখিবলৈ এনেকুৱা ধৰণৰ কুচিত আৰে ভগৱানে দিছে ন সেইটো চেহেৰাটো মানুহে মৰিব আগত যে চেহেৰাটো যে তেনেকুৱা হৈ গ'ল কথাটো কৈছো আজি সেই চেহেৰাটোক লৈ গৰ্ব কৰি লাভ আছে জানো লাভ নাই কেতিয়াও নাই আজি মই দেখিবলৈ ধুনীয়া বুলি কাৰোবাক গৰ্ব কৰি লাভ আছে জানো কাইলৈ হয়তো মোৰ সেইটো চেহেৰা নাথাকিবও পাৰে সেইকাৰণে চেহেৰাক লৈ গৰ্ব নকৰিব ৰাইজক কওঁ সকলোকে কওঁ আমি মানুহ যেতিয়া আমি মৰিবই লাগিব এদিন আমাৰ চেহেৰা এদিন বুঢ়া হ'বই লাগিব আৰু কোনোবা দুদিন সোনকালে বুঢ়া হ'ব কোনোবা দুদিন মানে দেৰিকে বুঢ়া হ'ব ডিফাৰেঞ্চ সেইটোৱে আজি কিছুমান এটা কথা নহয় মানে বুঢ়া বুঢ়ী বুলি কৈ থাকে দেই আজি বুঢ়াটোৱে নমৰে কিন্তু মানে উঠি অহা বহুত প্ৰজন্ম আজি দুৰ্ঘটনাত মৃত্যু মুখত পৰিছে তেতিয়াহ'লে সেই বুঢ়াটো ক'ত গ'ল সেই বুঢ়াটোতো জীয়াই আছে মানুহে কেতিয়াও নিজৰ চেহেৰাক লৈ অহংকাৰ নকৰিব সেই চেহেৰাটো এদিন মানে নাইকিয়া হৈ যাব চেহেৰাক লৈ অহংকাৰ নকৰিব যদি আপুনি অহংকাৰ কৰে নিজৰ মনটোক লৈ অহংকাৰ কৰক আপোনাৰ যদি মনটো সঁচাকে সুন্দৰ
যদি আপোনাৰ মনটো যদি একেবাৰে বহল, আপুনি যদি সঁচাকে এগৰাকী মানে মানৱ দৰ্দী, তেতিয়া আপুনি সেই মনটোক লৈ গৌৰৱ কৰক, অহংকাৰ কৰক। যদি আপুনি মানৱ সেৱা কৰে, চেহেৰাক লৈ নহয়, মানৱ সেৱা কৰে, তেতিয়া আপুনি সেই নিজৰ মনটো আৰু নিজৰ স্থিৰতাটো লৈ গৌৰৱ অনুভৱ কৰক, অহংকাৰ কৰক, সেইটো মানি লৈছো। কিন্তু আপোনালোকৰ চেহেৰাক লৈ অহংকাৰ নকৰিব, কেতিয়াও নকৰিব। চেহেৰাই মানুহক নোখোৱাই। আপোনাৰ যদি অহংকাৰ এগালমান আপোনাৰ মানে গোটেই মানে মুখমণ্ডলত বা আপোনাৰ মানে অহংকাৰ যদি ভৰি পৰে, তেতিয়া আপুনি চেহেৰাক লৈ গৌৰৱ কৰি লাভ নাই দেই। সেইটোৱে কথা ক'লো। আৰু জীৱনত সংগ্ৰাম কৰিব লাগিব। আপোনালোকে যদি একাংশই পিতৃ মাতৃৰ ইনকামত খায়, পিতৃ মাতৃয়ে আৰ্জি থৈ যোৱা টকা পইচা, সেই টকা পইচাখিনি খাই বিলাসিতা জীৱন নিৰ্বাহ কৰিছে, তেওঁলোকক কৈছো, কোনোবাই কষ্ট কৰি কৰ্ম কৰি খোৱাসকলক নেহাঁহিব। তাৰ কৰ্ম যিয়ে নহওক, সি হাজিৰা কৰক, যিয়ে নকৰক, কিন্তু তাৰ কৰ্ম ৰাস্তা, সেই কৰ্ম ৰাস্তাটো কেতিয়াও নেহাঁহিব দেই আপোনালোকে। আৰু এইফালে আমি ব্ৰিজখন শেষ কৰিলো, এতিয়ালৈকে কথা পাতি বুজি আছো। আৰু আপোনালোকে সকলোৱে জানে, পপিয়ে টমটম চলাই নিজৰ সন্তানটোক লালন পালন কৰি আছে। এটা কমেণ্ট কৰিছে দেই, ঠিক আছে। মানে এটা কি বুলি কমেণ্ট কৰিছে গম পাও নে? ঠিক আছে, দেখাবা বোলে, এইটো বোলে দেখাবা মানুহক, বোলে দেখাবা কাৰণে মানে তাই হেনো এনেকে বোলে টমটম চলাই ল'ৰাটোক বোলে দেখাবা কৰি আছে বোলে। তই পাইছিলি না কমেণ্টটো? পাইছো। দেখুৱাইছে বোলে দেই। আপোনাক কিমান কিলোমিটাৰ আহিলো কৈ দে। কিমান কিলোমিটাৰ আহিছো, আৰু পপি তিতাবলৈ আহিব, দেখুৱাই দিম। যিকেইজনে মোক কমেণ্ট কৰিছে দেখাবা কৰি আছো বুলি, তেওঁলোকক মই কৈছো, তেওঁলোকক মই ফ্ৰীতে টমটমত উঠাই গোটেই তিতাবৰ ঘূৰাম, আহি যাব। দেখাবা দিব নালাগে মোক, দেখাবা কৰিছে বুলি ক'বলৈ লাজ লগা নাই, দুখ লগা নাই। মানে তেনেকে কথা ক'বলৈ কেনেকে পাৰে বাৰু? আৰু সন্তানটোক লৈ কোনোবা এজনী মহিলাই দেখাবা কৰিবলৈ ইয়াত বিহু লাগি থকা নাই, দেখাবা কৰিবলৈ বিহু যোৱা আশাত, গম পাইছে নে? এতিয়া তাই কেনেকে মানে জীৱনটো মানে সংগ্ৰাম কৰিছে তাই বুজি পাব। আৰু ওচৰ চুবুৰীয়াৰ যি টমটমৰ যি সন্থা থাকে নহয়, গাড়ী সন্থা, সেই সন্থাখিনি সুধিলে হৈ যাব, গম পাইছে আপোনালোকে? মানুহক মানে আপোনালোকে এটা কথা কওক দেই, কমেণ্টক লৈ যে গালি গালাজ পাৰি থাকে, আপোনালোকে হঠাৎ লগ পালে সেনেকুৱাখিনি আপোনালোকৰ দৃষ্টিভংগীয়ে চাব পাৰিবনে? এগৰাকী মহিলাক নোৱাৰে। আৰু ইমান একাংশ ইমান লেতেৰা কমেণ্টছ কৰে, তেওঁলোকক কৈছো সন্মুখত কৰি চাব পাৰিব নাই? আপোনালোকে সন্মুখত কেতিয়াও নোৱাৰিব। সন্মুখত ভিজা মেকুৰী, ভিজা কুকুৰটোৰ নিচিনাকে নেচ দাঙি দৌৰিব, তাৰপিছত ক'ব আপোনাৰ ভিডিঅ' চাই ভাল পাওঁ বুলি, সেইটো কমেণ্ট কৰি গুচি যাব। কিন্তু সি আকৌ কমেণ্ট বক্সত আকৌ লেতেৰা গালি, মানে কিবা হেৰিহে উমলি থকা নিচিনা ভাবে। সেইটোৱে। আৰু মুখৰ পৰা যে কেনেকে ওলাই সেইখিনি শব্দ ভাষা, মোক লৈ তেনেকুৱা কমেণ্ট কৰিব লাগে নে? মই দেখাবা কৰিবলৈ মোৰ ল'ৰাটোলৈ মোক কি ফূৰ্তি লাগিছে নি? ফূৰ্তি লগা নাই, সেইটো দেখাবা কৰি থাকিবলৈ দেই, অকণো নবজায়। আৰু নহয়, মই সদায় যে গাড়ী চলাই দেখাম সেইটোতো কোৱা নাই ন। মোৰো ভৱিষ্যত আছে, মোৰো আশা আছে, মোৰো ভৰসা আছে। কিন্তু সদায় যে মই গাড়ী চলাই খাম সেইটো কথা মই ক'বলৈও যোৱা নাই, নকওঁ। আৰু মই সদায় গাড়ী চলাই নাখাওঁ। আৰু আপোনালোকে দেখাই দিয়ক না, কোনগৰাকী নাৰীয়ে এনেকৈ হাতত কেঁচুৱা লৈ এখন হাতেৰে এখন ই-ৰিক্সা চলাই নিজৰ ল'ৰাটোক বা সন্তানটোক মানে এগৰাকী কোনো নোহোৱাকৈ বুলি কৈছো, কোনো নোহোৱাকৈ বুলি কৈছো, আজি 1.5 বছৰীয়া কৰিলো। মানে এটা ডাঙৰ সন্তানক হেৰুৱালে, স্বামীক হেৰুৱালে, সেনেকুৱা এজনী দুৰ্ভগীয়া মহিলাই এনেকৈ কেঁচুৱা হাতত লৈ এনেকৈ টমটম চলাই দেখাই দিয়ক না আঙুলিয়ে, কোনজন মহিলা দ্বিতীয়জনী এনেকুৱা আছে, দেখাই দিয়ক না। 1.5 বছৰীয়া কৰিলো। মোৰ খং উঠা নাই, মোক খং কৰিছে এটা কথা, তেওঁলোকে যে দেখাবা কৰিছো, কিবা মানুহক দেখাবলৈ কৰিছো কৈছে, মইতো কাকো ভিক্ষা কৰা নাই। ভিক্ষা কৰিছে জানো? ভিক্ষা কৰি খাব যোৱা নাই মই। সেইকাৰণে এনেকুৱাবিলাক কথা ক'লে বেয়া লাগে। আৰু সিহঁতকোতো মই ভিক্ষা কৰা নাই যে মোক দিয়ক। এনেকুৱা থাৰ্ড ক্লাছ মানুহ এখিনি আছে নহয়, সেইটো যেন কাম বন নাই যে লোকে ভিডিঅ' বনাইছে। ভিডিঅ' কিয় বনাইছে জানেনে আপোনালোকে? ইনকাম হয়, এইটো এটা ইনকামৰ ৰাস্তা, ইনকামৰ চ'ৰ্চ হয়। আপোনালোকে যে সেই কমেণ্টছ কৰি থাকে যে, আপোনালোকে কমেণ্টছ কৰিলে লাভহে হয়, গম পায়? ভিডিঅ'টো চাই পইচা পায়, লাভহে হয়। আপোনালোকে কমেণ্ট কৰি এনেই মৰি আছে, কয় যে ভিডিঅ' বনাইছে দেখাবা, সেইবিলাক নক'ব। সেইবিলাক গম পাইছে? আহি ঘৰ মানে যদি আপোনাৰ সাহস আছে, ঘৰত কবহি
তাৰ বেকগ্ৰাউণ্ড খুচৰি চাব আৰু ঘৰখন চাই যাবহি তাই ক'ত থাকে কেনেকে থাকে আপোনাক চকুত ধৰি নাকত ধৰি দেখাই দিম গোটেই তিতাবৰ ঘূৰাই তিতাবৰ মই কৈছো নহয়, মই ফ্ৰীকে ঘূৰাম। মই ফ্ৰীকে ঘূৰাম গোটেই। ইনভেষ্টিগেশ্যন কৰি দিলেই হ'ল নহয় তাক টমটমত উঠাই ফ্ৰীকে লৈ ঘূৰি ফুৰিম মই। ইমান ফাল্টু মানুহ দেই যিবিলাকে বেলেগক বেয়া বুলি ভাবে নহয় বেলেগৰ মানে দুখ খুচৰি থাকে সিহঁতৰ ঘৰলৈ চাবি আকৌ কেনেকুৱা দুখৰ সংগ্ৰাম আহিব আকৌ চাবি আকৌ সেইটোৱেতো যি নেকি মানে আনৰ ভাল চিন্তা নকৰে নহয় সি নিজেও ভাল নহয় আনৰ ভাল চিন্তা আগতে গম পাইছা নে ছোৱালী? নিজৰ ভাল হ'ব মোক আগতে মোক মানুহ বিলাকে খুব হাঁহে মই বেমাৰী দেই মই অসুখীয়া মই হেনো অচিন বেমাৰ আনিছো আৰু বংশত নোহোৱা বেমাৰ কিন্তু সেই মানুহ বিলাকে আজি কিমান ডাঙৰ ডাঙৰ বেমাৰত ভুগি আছে চা সেইটোৱে কথা মোক বেমাৰী বুলি হহা মানুহখিনিতো আজি নিজে বেমাৰী হৈ ভুগি আছে মই বেমাৰী হয় সঁচা মই বেয়া পোৱা নাই কিন্তু মানুহে কেতিয়াও বেমাৰীক নিন্দা কৰিব নাপায় হাঁহিব নাপায় সেইটো একদম দেখা শুনা কথা কাকো হাঁহিব নাপায় সঁচাকে আৰু এনেকুৱা মানুহ আছে বেটেৰী বুলি হাঁহে মোৰ কিন্তু তিতাবৰত মোৰ বেছিহে হেৰি আছে মানে কি গোটেইবোৰত আজি মানুহে দুদিনীয়া জীৱনত থাকিব কিমান দিন জীয়াই ইমান দুৰ্ঘটনাত মৃত্যু হৈছে ইমান ভাল ভাল মানুহ সেইটোৱে মোৰ বাজনী এজনী চোৱা ইমান ভাল ভাল মানুহ ইমান ধুনীয়া ধুনীয়া এজনী ছোৱালীজনী ইমান ভাল ভাল মানুহ নাইকিয়া হৈ গৈছে আপোনালোকেনো কিহৰ কাৰণে এইটো দুদিনীয়া জীৱনটোত ইমান গৌৰৱ কৰেনো আপোনালোকে কি চিৰদিন জীয়াই থাকিম বুলি ভাবিছে নেকি ঈশ্বৰে নকওক আপোনালোকে আজি বেয়া কমেণ্ট এটা কৈ কাইলৈ আপোনালোকৰ যদি কিবা এটা হৈ যায় দুৰ্ঘটনা যদি হঠাৎ মৃত্যু হৈ যায় তেতিয়া আনক বেয়া চিন্তা কৰা সকলে নিজৰ বেয়া চিন্তা কৰাই একে কথা মোক বেমাৰী বুলি হহা বিলাক সেয়া হৈছে আকৌ মোক হাঁহিছিলে মোক কোনোবাই হাও দিছিলে তই কেতিয়াও জীৱনত বোলে ল'ৰা মোক নেদেখিবি কিন্তু ভগৱানে কোৱাত মই দুটা মতালৈ জন্ম দিলো সঁচা কথা আৰু মোৰ ডাঙৰ ল'ৰাটো কিবা এটা বিজুতিত ঢুকাইছে সঁচা কথা সি অসুখ হৈ ঢুকাইছে ন কিন্তু ৰং ট্ৰিটমেণ্টটো হ'ব পাৰে ডক্তৰৰ এটা ভুলৰ কাৰণেও হেৰুৱাব পাৰে ডক্তৰ গাফিলতিও হ'ব পাৰে সেইখিনি নাজানো কিন্তু মই এতিয়াওতো এটা সন্তান ল'ৰা সন্তানে কোলাত লৈ ঘূৰি ফুৰিছো ইয়াক ডাঙৰ কৰিছো অকলে অকলে ইমানখিনি সাহস কৰিছো কিন্তু মানুহে কেতিয়াও মানুহক হাঁহিব নাপায় নিন্দা কৰিব নাপায় সঁচা কথা যি আনৰ নিন্দা কৰে নহয় তাৰ কেতিয়াও জিন্দগী উন্নত নহয়